কিমান শব্দ জানে মানে ধৰি লওক এনিমেলৰ ওপৰত কিমান শব্দ জানে অসমীয়াটো কিমান জানে ইংলিছ নামটো কিমান জানে আকৌ ধৰি লওক বাৰ্ডছৰ চৰাই নাম আপোনাৰ ইংলিছত কিমান জানে অসমীয়াত কিমান জানে এই এক্টিভিটিৰ দ্বাৰা তেওঁলোকলে ওচৰলৈ মেছেজটো লৈ যাব পাৰিব আহক আমি আৰম্ভ কৰোঁ এতিয়া চাওক আপোনালোকে চৰাই কি কৰে আমি মানুহে এঠাইৰ পৰা ইঠাইলৈ যাবৰ কাৰণে আমি কি ব্যৱহাৰ কৰোঁ আমি ঘড়ী ব্যৱহাৰ কৰোঁ এতিয়া এই ঠাইৰ পৰা ইঠাইলৈ মই কিহে আহি আছোঁ ঘড়ী আহি আছোঁ চৰাই দুটা প্ৰকাৰ ইউজ কৰে হয়নে নহয় কি ইউজ কৰে তেওঁলোকে ইউজ কৰে ঘড়ীও ইউজ কৰে আৰু লগতে কি ইউজ কৰে দেউকাই ইউজ কৰে হয়নে নহয় দেউকাই ইউজ কৰে এতিয়া চাওক মই এতিয়া ঘড়ীৰ কথা ক'বলৈ নাযাওঁ চৰাই যেতিয়া মানে দেউকা ইউজ কৰে দেউকা যেতিয়া ব্যৱহাৰ কৰে তেতিয়া কি কৰে চৰাইটো পিছতে কেনেকুৱা শব্দ হয় হুক হয়নে নহয় চৰাইটো পিছতে হুক বুলি এনেকৈ শব্দ এটা ওলায় যেতিয়া উৰি যায় ডাঙৰ চৰাই হ'লে ডাঙৰ শব্দ হয় সৰু চৰাই হ'লে সৰু শব্দ এতিয়া আপোনালোকে থিয় হওক সকলোৱে থিয় হওক মই যেতিয়া চৰাইৰ নাম কওঁ চৰাইৰ নাম ইংলিছত ক'ব পাৰোঁ চৰাইৰ নাম অসমীয়াটো ক'ব পাৰোঁ দুইটাই মিক্স কৰিব পাৰিম যেতিয়া চৰাইৰ নাম কওঁ আপোনালোকে কি কৰিব চৰাইটো উৰি গ'ল তাৰমানে হুক বুলি ক'ব ধৰি লওক মই ক'লো ককৌ হুক গম পাইছেনে আপোনাৰ ককৌ বুলি কোৱাৰ লগে লগে হুক বুলি ক'ব লাগিব তেতিয়া মানে চৰাই উৰি গ'ল পাৰ বুলি কোৱাৰ লগে হুক ক'ব লাগিব একেলগে ক'ব লাগিব কিন্তু সেই তাৰ মাজত যদি মই বেলেগ মানে এনিমেলৰ নাম কওঁ বা মাছৰ নাম কওঁ তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব যিটো পদত আপোনালোকে থিয় হৈ আছে সেই পদতে থিয় হৈ থাকিব লাগিব আপোনালোকে ৰেডি হয়নে ৰেডি য়েছ এতিয়া চাওক প্ৰথমতে আৰম্ভ কৰিছোঁ কাউৰী পাইখিনি হাত নাগানে হাত নাগানিলে আমি গৈছোঁ মই বহুৱাই দিলোঁ বুজি পাইছেনে মই আকৌ আৰম্ভ কৰোঁ 1 2 3 ষ্টাৰ্ট কাউৰী হাতেই নাথাকিলে কেইবাজনো আপোনালোকে চাই দিব আপোনালোকৰ ওচৰত যে কোনোবা হাত নাথাকে লোকে বহুৱাই দিব দেই কপৌ কাউৰী ডগ কাউ বগলী কাউৰী ডগ কাউ আকৌ কৰিম এইটো মেছেজটো আপোনালোকে স্কুলত হোৱাটছএপত কৰিব মানে পুলি যায় টুকুৰা চৰাই স্পেৰো ময়ূৰ পক্ষী ডগ মাছুকা ভাটৌ কিংফিচাৰ স্পেৰো আপোনালোকৰ চাই আহিব নিজে নকৰে হাতটো বহুৱাই দিব শগুন ময়ূৰ পক্ষী টুকুৰা চৰাই কাউ চিলনী পক্ষী বগলী ডগ পাৰ টুকুৰা চৰাই
নামখিনি ধনেশ মাছুকা কাঠুকা ভাট্টো নাও পিকক বাইদেউ কওক পিকক মানে মৰা চৰাই কিংফিচাৰ পেৰট কাউ কুলি চিলনী উটপক্ষী ডগ শকুন ময়ূৰ টাইগাৰ পাৰ কুকুৰা ফেঁচা টাইগাৰ কাউৰী ভাটৌ ডগ কাঠুকা পেৰট শোল আপুনি দেৰিকে কৈছে আপুনি কুলি চিলনী বগলী আলচাৰ আপুনি দেৰি হৈছে আপুনি সাৰবোৰত নামটো কৈ দিয়ক আপোনাৰ কুমুদ বৰগোহাঁই স্কুল কুমুদ বৰগোহাঁই কাৰণে দুটা হাতৰি হ'ব লাগে আপোনালোকে এক্টিভিটি কৰিছিলোঁ সকলোৱে অলপ হ'লেও বেছি ৰিফ্ৰেছ পাইছে হয়নে নহয় ছেকেণ্ড আপোনাৰ ৰৈছে ৰূপালী গগৈ ৰূপালী গগৈ কাৰণে দুটা হাতৰি হ'ব লাগে প্ৰথম আজি এই এক্টিভিটিটোৰ প্ৰথম পুৰস্কাৰ হিচাপে বিজেতা লাভ কৰিছে আমি নাম মিলাই কৈছোঁ পুৰস্কাৰ লগত তাই কিৰণময় বাইদেউ গতিকে সমূহ যিখিনিয়ে এক্টিভিটিটোত অংশগ্ৰহণ কৰিলে সকলোকে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ যাতে এইটো এটা সৰু এক্টিভিটি বুলি নাভাবিব এইটো কি আছে এটা ডাঙৰ এক্টিভিটি যিটো এক্টিভিটিৰ দ্বাৰা আপোনাৰ সৰু শিশুসকল ছাত্ৰ ছাত্ৰীসকল স্কুলত উপকৃত হ'ব তেওঁলোকে ইংৰাজৰ নাম জানিব ইয়াৰ এই এক্টিভিটিৰ দ্বাৰা ইংলিছ নাম জানিব অসমীয়া নাম জানিব আৰু চৰাই নাম জানিব ইংলিছ নাম জানিব আৰু চৰাই বিভিন্ন প্ৰকাৰ ধৰি লওক আমাৰ বিলুপ্তপ্ৰায় চৰাই পক্ষী নাম জানিব বিভিন্ন চৰাই বিষয়ে অধ্যয়ন কৰিব পৰা বা জীৱ জন্তুৰ বিষয়ে অধ্যয়ন কৰিব পৰা এটা এক্টিভিটিৰ দ্বাৰা শিশুসকলে বেছি দিব সেইটো কাৰণে মই এই এক্টিভিটিটো কৰিলোঁ ধন্যবাদ।